আপোনালোকে মোক টোপনিয়াই ব্ৰাছ কৰি থকা দেখি নেহাঁহিব ৰ'ব। মই আজি 4:30তে উঠিছোঁ। কিয় জানেনে? আজি আমাৰ আছিলে JD শ্ব', তাকো চিটি চেণ্টাৰত। দেন আমি গৈ আৰ্লি মৰ্ণিং ষ্টেজ ৰিহাৰ্চেল কৰিলোঁ। এয়া মিনু মেম, এয়া ৰাগিনী তাতে শুই গ'ল। দেন গৈ পেলাই ব্ৰেকফাষ্ট খাই ল'লোঁ বিকজ আমি বহুত সোনকালে গৈছিলোঁ। তো ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰি ল'লোঁ আৰু আহি পেলাই ডাইৰেক্ট বহি গ'লোঁ মেকআপত। মনজিত দাই এয়া মোক বহুত ধুনীয়াকৈ মেকআপ কৰি দিলে আৰু এয়া আমাৰ ষ্টেজ ৰেডি হৈ গ'ল। দেন আকৌ আমি গ'লোঁ লাঞ্চ কৰিবলৈ। লাঞ্চ কৰি পেলাই আহি আমি কৰিলোঁ ড্ৰেছ আপ। মই আজি আপোনালোকক বেক ষ্টেজ চিনবিলাকহে দেখাব পাৰিম হা, কাৰণ মই আছিলোঁ বেক ষ্টেজত আৰু ফ্ৰণ্টৰ ক্লিপছবিলাক পিছত পাম, পিছত আপলোড দিম। চ' এনেদৰে আমি বেক ষ্টেজত ফূৰ্তি ফাৰ্তা কৰি ইটোৰ পিছত সিটো ছিকুৱেঞ্চ ড্ৰেছ কৰি ৱাক কৰি খতম। প্ৰত্যেক বছৰে JD শ্ব' কৰি ভাল লাগে, বাট এইবাৰ বহুত বেছি ভাল লাগিলে কিয়নো আপোনালোকে ক্ৰাউড দেখিছেই। এৱাৰ্ড শ্ব' হ'ল, এৱাৰ্ডনো কোনেনো পালে পিছত দেখাই আছোঁ আপোনালোকক। চ' ভাগৰি জুগৰি গ'লোঁ আৰু ঘৰ আহি এইটো হৈছে ৰিয়েল ষ্ট্ৰাগল। ইমান ৰিলিফ লাগে নহয় গোটেই ক্লিপবিলাক মেকআপবিলাক গুচাই দিয়াৰ পিছত। লাষ্টলি আপোনালোকে কোনে আজি আমাক চিটি চেণ্টাৰত চাই আছিলে এটা কমেণ্ট কৰি জনাব। তো আজিলৈ বাই, আহিছোঁ।